আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ। আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে বিভিন্ন NSP স্কলাৰশ্বিপৰ আণ্ডাৰত যিবিলাক স্কলাৰশ্বিপ সাধাৰণতে আহিছে তাত এপ্লাই কৰিছে আৰু সাধাৰণতে এপ্লাই কৰাৰ ক্ষেত্ৰত যদিহে আপোনালোকৰ সেই যি সেই এপ্লাইত যদি কিবা ভুল হৈছে বুলি আপোনালোকে যদি ভাবিছে তেতিয়াহ'লে আপোনালোকে কি কৰিব আৰু আপোনালোকৰ যেতিয়া এপ্লাই সম্পূৰ্ণ হৈ যোৱাৰ পিছত যদি আপোনালোকৰ সেই এপ্লিকেশ্যনটো ডিফেক্টিভ হৈছে তেতিয়াহ'লে যিহেতু আপোনালোকে সেই ডিফেক্টিভ হৈ যোৱাৰ লগে লগে আপোনালোকৰ ওচৰত কাৰেকশ্যনৰ কাৰণে আপোনালোকৰ হয়তো কাৰেকশ্যন কৰিব লগা হ'ব পাৰে। চ' আপোনালোকে কাৰেকশ্যনবিলাক কৰিব কেনেকৈ আৰু যদিহে আপোনালোকে আগতীয়াকৈ গম পাইছে যে মোৰ ভুল হৈছিল তাক যদি কাৰেকশ্যন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কেনেকৈ কৰিব এইটোৰ বিষয়ে আপোনালোকক জনাওঁ। আৰু ইয়াত কেৱল মাত্ৰ এটা স্কলাৰশ্বিপ নহয়, সকলো স্কলাৰশ্বিপৰ বিষয়ে কৈছোঁ। ঈশানোদয়, OBC, ST, SC যিমানবিলাক স্কলাৰশ্বিপ NSP স্কলাৰশ্বিপৰ ফালৰ পৰা পায় গোটেইখিনি স্কলাৰশ্বিপৰ বিষয়ে আপোনালোকে সবিশেষ জানিব পাব। চ' ইয়াত আপোনালোকক দুটা ষ্টেপছ আছে। এনেকুৱা ধৰণৰ হ'ব পাৰে যে আপোনালোকে যেতিয়া এপ্লাই কৰিছিলে বা আপোনালোকে যেতিয়া এপ্লাই সাধাৰণতে কৰিব লৈছে তেনে ক্ষেত্ৰতে আপোনালোকে গম পাইছিলে যে আপোনালোকৰ যিখন স্কলাৰশ্বিপ বা যেতিয়া আপোনালোকে স্কলাৰশ্বিপ এপ্লাই কৰিছিলে তাত ভুল হৈছে বা আপোনালোকৰ সেই ভুলবিলাক আপোনালোকে ইতিমধ্যে গম পালে কিন্তু ভুলবশতঃ হয়তো এপ্লাই হৈ গুচি গ'ল। তেনেকুৱা হ'ব পাৰে। চ' তেনে ক্ষেত্ৰত যদি আপোনালোকৰ ভুল হৈছে তেতিয়াহ'লে আপোনালোকে আচলতে তাত উইথড্ৰ কৰি আপোনালোকে নতুনকৈ আকৌ এপ্লাই কৰিব লাগিব। সেইটো এটা পথ। বা দ্বিতীয় আপোনালোকৰ হৈছে কি আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে যিখন কলেজৰে হয় বা যিটো কলেজৰ আপোনালোকে পঢ়ি আছে তাতে যিজন নডেল অফিচাৰ, আচলতে আপোনালোকৰ NSP স্কলাৰশ্বিপত এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ কলেজৰ এজন নডেল অফিচাৰ যিহেতু থাকে, গতিকে সেই নডেল অফিচাৰক আপুনি যদি ৰিকুৱেষ্ট কৰে যে আপোনাৰ যিখন এপ্লিকেশ্যন যিখন কলেজৰ আপোনালোকে হয়, আপোনালোকে যদি সেই কলেজখনত যদি গৈ আচলতে যিজন নডেল অফিচাৰ তেওঁক যদি কয় যে আপোনাৰ এপ্লিকেশ্যনখন ভুল হৈ আছে আৰু সেইখন যদি ডিফেক্টিভ হৈ আছে, তেওঁ যদি ডিফেক্টিভ কৰি দিয়ে বা আপোনালোকৰ যদি এপ্লিকেশ্যনো তেওঁ পাইছে নিশ্চয় তেওঁ ডিফেক্টিভ কৰিয়ে দিব। আৰু ডিফেক্টিভ যদি তেওঁ সেইফালৰ পৰা হৈ যায় তেতিয়াহ'লে আপোনালোকে আচলতে কাৰেকশ্যন কৰিব পাৰে, যিসকলে ইতিমধ্যে গম পাইছে ভুল হৈ আছে। আৰু যদি ভুল হৈছে বুলি যদি জানে, যদি আপোনালোকে নডেল অফিচাৰকো কোৱা নাই বা আপোনালোকে যদি বেছি খেলি মেলি হৈ আছে তেতিয়াহ'লে আপোনালোকে তাক উইথড্ৰ কৰি আকৌ নতুনকৈ এপ্লাই কৰি ল'ব পাৰে। এইটো হৈছে এটা পথ, যিসকলে ইতিমধ্যে গম পাইছে যে তেওঁলোকৰ এপ্লিকেশ্যনখন ভুল বা কিবা খেলি মেলি থাকি গ'ল। এতিয়া কিছুসকলে আচলতে ইতিমধ্যে এপ্লাই কৰিলে, তেওঁলোকে এপ্লাই কৰাৰ পাছত আপোনালোকৰ যদি ডিফেক্টিভ এপ্লিকেশ্যন আহিছে, ডিফেক্টিভ এপ্লিকেশ্যন অৰ্থাৎ আপোনালোকৰ যদি যি ষ্টেটাছ আছে বা আপোনালোকৰ যিটো ফোন নম্বৰ আছে বা আপোনালোকৰ যিটো পৰ্টেল আছে তাত যদি আপোনালোকে কিবা মেছেজ আহিছে আপোনালোকৰ ডিফেক্টিভৰ কাৰণে, যিহেতু প্ৰত্যেকখন কলেজে যেতিয়া আপোনালোকৰ এই যি স্কলাৰশ্বিপ আছে তাত যেতিয়া আপোনালোকে এপ্লাই কৰে তাত যদি কিবা ডিফেক্টিভ আছে তেতিয়াহ'লে তাৰ নডেল অফিচাৰে ইতিমধ্যে ডিফেক্টিভ বুলি দেখুৱাই দিয়ে। চ' আপোনালোকে সেইসকলে যিসকলৰ ডিফেক্টিভ আহিছে তেওঁলোকে পৰ্টেলটোত গৈ আপোনালোকে কাৰেকশ্যন কৰি ল'ব লাগে। কাৰেকশ্যন কি বস্তু আপোনালোকে ভুল হৈছে বা কি বস্তু ডিফেক্ট আছে সেই বস্তুটো হয়তো আপোনালোকে গম পাই যাব। আৰু তাত গম পোৱাৰ লগে লগে আপোনালোকে সেই বস্তুখিনি ধুনীয়াকৈ যিখিনি ভুল হৈছে সেইখিনি শুধৰাই আপোনালোকে আকৌ এপ্লাই নহয় আচলতে সেইখিনি কাৰেক্ট কৰি কিনে দিব পাৰে। চ' এইটো এটা পথ আপোনালোকে কৰি ল'ব লাগে, যিহেতু লাষ্ট ডেট বেছি দিন নাই প্ৰায়বিলাক স্কলাৰশ্বিপৰে। যদি আপোনালোকে চাই কিছুমান স্কলাৰশ্বিপৰ কেৱল 9 মাহ লাষ্ট ডেট, অৰ্থাৎ এই মাহে লাষ্ট ডেট। আকৌ কিছুমান স্কলাৰশ্বিপ বাৰু 10 মাহলৈকে আছে। গতিকে যিহেতু স্কলাৰশ্বিপৰ এপ্লাইৰ ক্ষেত্ৰতো বেছি দিন নাই বা এপ্লাই আপোনালোকে বেছি দিনত কৰিব নোৱাৰে, কাৰেকশ্যনৰ ক্ষেত্ৰতো আপোনালোকে বেছি দিন নাপায়, সোনকালেই গোটেই কাৰেকশ্যনৰ যিখিনি পৰ্চন সেইখিনি শেষ হৈ যাব। চ' যিমানখিনি ছাত্ৰ ছাত্ৰী হয়তো ভুল হৈছে বা কিবা যদি ডিফেক্টিভ আছে, যদি আপোনালোকৰ মেছেজ আহিছে আপোনালোকে কাৰেক্ট কৰক বা আপোনালোকে খবৰ এবাৰ কৰি ল'ব। আপোনালোকৰ কলেজত গৈ আপোনালোকে য'ত পঢ়ি আছে তাতে গৈ আপোনালোকে নডেল অফিচাৰক সুধিব আপোনালোকৰ এপ্লিকেশ্যনখন ঠিকে আছেনে নাই। গোটেইখিনি কথা আপোনালোকে যদি সোধে নিশ্চয় তেওঁলোকে হেল্প কৰিব। আৰু যদি আপোনালোকৰ কিবা ভুল দেখে তেতিয়াহ'লে আপোনালোকে সেইটোক কাৰেক্ট কৰি ল'ব অতি সোনকালে, যিহেতু বেছি সময় নথকাৰ বাবে আপোনালোকে হয়তো যদি 30 তাৰিখ বা 31 তাৰিখ পাৰ হোৱাৰ পিছত আপোনালোকে হয়তো কাৰেকশ্যন নাপাবও পাৰে। চ' সেইবাবে এতিয়াই কাৰেক্ট কৰি লওক। আৰু
যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে এই ভিডিঅ'টো পায় তেওঁলোকেও আচলতে যিখিনি কাম কৰিব লগা সেইখিনি কৰিব পাৰে যিহেতু আপোনালোকৰ যদি এবাৰ ডিফেক্টিভ হৈছে তাৰপিছতো যিহেতু আপোনালোকৰ সেই প্ৰশ্নটো নাযায় গতিকে কাৰেকশ্যন নকৰিলে আপোনালোকৰ তেনেকৈ থাকি যাব আৰু নাপাব আপোনালোকে সেই স্কলাৰশ্বিপটো গতিকে এবাৰ আপোনালোকে খবৰ কৰক আৰু খবৰ কৰি আপোনালোকৰ যিখিনি ভুল হৈছে বা কিবা হৈছে আপোনালোকে সেইটো শুদ্ধ কৰি লওক নহ'লে আপোনালোকৰ আচলতে এই স্কলাৰশ্বিপটো পোৱাৰ যিটো আশা সেইটো নাইকিয়া হৈ যাব গতিকে এনেকৈ কৰক যিহেতু এইটো ইম্পৰ্টেণ্ট গতিকে আপোনালোকে এইখিনি কৰি লওক আৰু যিমান পাৰে সিমান পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায় সকলোৱে এই গোটেই কথাখিনি গম পায় আপোনালোকে এইখিনি কৰিব পাৰে চ' আজিলৈ সিমানেই আপোনালোকক জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ কিবা যদি কনফিউজন থাকে আপোনালোকে সুধিব পাৰে মই কমেণ্টত আপোনালোকক মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু লগতে যিখিনি মই কথা ক'লোঁ সেইখিনি আপোনালোকে ফ'ল' কৰক নিশ্চয় আপোনালোকে হেল্পফুল হ'ব চ' আজিলৈ ইমানেই ধন্যবাদ